মোৰ এটি কন্যা সন্তান আছে, তাই 2.5 বছৰ। তাই আজি বহুত দিনৰ পৰা হাৰ্টৰ অসুখ এটাত ভুগি আছিল। চৰকাৰৰ এটি সুবিধা পাই মই তাইক বেংগলোৰৰ এখন মেডিকেলত চিকিৎসাৰ বাবে লৈ আহিলোঁ। তাইৰ বৰ্তমান অপাৰেশ্যনৰ কাম আৰম্ভ হ'ল। অপাৰেশ্যন হ'ল যদিও তাই এতিয়া বৰ্তমান সুস্থ কৰি তাইক তুলিব পৰা নাই। গতিকে অসমৰ সমূহ কৰ্মকৰ্তা দল সংগঠন আৰু বেংগলোৰত থকা অসমৰ দল সংগঠন আৰু গণ্যমান্য ব্যক্তিসকলৰ প্ৰতি মই এটি কাতৰ অনুৰোধ, প্ৰত্যেকজনে যদি ছোৱালীজনীৰ প্ৰতি এটকাকৈ দি হ'লেও সহায় হাত আগবঢ়ায়, ছোৱালীজনীক যাতে বিপদৰ পৰা উদ্ধাৰ কৰে, তাইক যাতে মই সুস্থ কৰি ঘৰলৈ নিব পাৰোঁ, তাৰ বাবে আপোনালোকলৈ মোৰ এটি কাতৰ অনুৰোধ। আপোনালোকে যাতে অধৰ্মক সহায়ৰ হাত আগবঢ়ায়। এমাহেই হ'ল আমি ইয়াত থকা। আমি চলাটো দূৰৰ কথা, ছোৱালীজনীকে মই সুস্থ কৰি তুলিব পৰা নাই। ছোৱালীজনীৰ প্ৰতি যাতে দয়া কৰি ছোৱালীজনীক যাতে বিপদৰ পৰা উদ্ধাৰ কৰে, এয়া আপোনালোকলৈ মোৰ কাতৰ অনুৰোধ। উপায়হীন হৈহে আপোনালোকলৈ কাতৰ অনুৰোধ কৰিছোঁ। যদি অধৰ্মক আপোনালোকে সহায়ৰ হাত আগবঢ়াব বিচাৰে, যদি উপকৃত কৰে সহায় কৰি, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টিৰ তলত সকলো ডকুমেণ্টছ তথা একাউণ্ট নম্বৰ আৰু গুগল পে' সকলোখিনি দিয়া হৈছে। আপোনালোকে যাতে অধৰ্মক অকণমান যাতে সহায়ৰ হাত আগবঢ়াই উপকৃত কৰে। দাদাজনৰ কথাখিনি আপোনালোকে সকলোৱে নিশ্চয় শুনিলে ন। দাদাজন বহুত বেছি ভুক্তভোগী হৈ আছে। বৰ্তমান দাদাজন এমাহ ধৰি বেংগলোৰ নাৰায়ণৰ মেডিকেলত আছে আৰু বেংগলোৰ হেন চহৰত চলিবলৈ বহুত বেছি অসুবিধা হয়। আৰু যিহেতু দাদাজনে এতিয়া বৰ্তমান একো কামেই কৰা নাই আৰু তেওঁ যিকেইটকা ঘৰৰ পৰা পইচা লৈ আহিছিল, সেইকেইটকা পইচাও এতিয়া তেওঁ হাতত নাই বুলি কৈছে। সকলোখিনি খৰচ হ'ল। এতিয়া তেওঁ একদম 0 পইণ্টত আছে আৰু তেওঁ এতিয়া বহুত বেছি সহায়ৰ প্ৰয়োজন হৈছে। দেখা কৰোঁ আমাৰ অসমবাসী ৰাইজে তেওঁক অকণমান সহায় কৰিব বুলি। যোৱাকালি দাদাজনে মোলৈ ফোন কৰি ক'লে যে, ভণ্টি তুমি মোক ভিডিঅ' এটা বনাই দিব পাৰিবা নেকি? তুমি যদি মোক ভিডিঅ' এটা বনাই পিনে তোমাৰ পেজত আপলোড কৰি দিয়া, হয়তো সকলোৱে মোক কিবা এটা সহায় নকৰিলেও তাৰে 2জনমান মানুহে মোক অলপ সহায় কৰিব আৰু তেওঁলোকৰ সহায় পালে মই বহুত বেছি সাহস পাম আৰু তুমি পাৰিলে মোক এটা ভিডিঅ' বনাই দিয়া। দাদাজনৰ কথা মতে মই ভিডিঅ' বনাই দিম বুলি ক'লোঁ আৰু দাদাজনক ক'লোঁ যে আপুনি পাৰে যদি আপোনাৰ পৰা এটা সৰু ভিডিঅ' মোলৈ পঠাই দিয়ক আৰু মই মোৰ ভিডিঅ'টোৰ লগতে এড কৰি দি দিম। চ' আজি দাদাজনৰ ভিডিঅ'টো পঠোৱাৰ লগে লগে দাদাজনৰ ভিডিঅ'টোৰ লগত মোৰ ভিডিঅ'টো এড কৰি দিলোঁ। জীৱনত কাৰ কেতিয়া কি হয় কোনেও ধৰিব নোৱাৰে। চাওকচোন, এই কণমানি ছোৱালীজনী পৃথিৱীলৈ আহিছিলে কালি পৰহি। তাই এতিয়া মাত্ৰ 2.5 বছৰ বয়স। 2.5 বছৰ বয়সত জানো হাৰ্টৰ প্ৰব্লেম হ'ব লাগে? ভগৱানো ইমান নিষ্ঠুৰ হ'ব নালাগে। ইমান কণমানি ছোৱালীজনীক যে তাইনো কি ভুল কৰিছিল, একো বুজিয়ে পোৱা নাছিল। একো বুজি নাপাওঁতে তাই আজি এনেকুৱা এটা অৱস্থা হৈ গ'ল আৰু এতিয়া তাইক লৈ মাক দেউতাক বহুত বেছি ভুক্তভোগী হৈ আছে আৰু তাই এতিয়া বৰ্তমান অপাৰেশ্যন হৈ গ'ল। অপাৰেশ্যন হোৱাৰ পাছতো তাই সুস্থ কৰিবলৈ বহুতেই বেছি কঠিন হৈছে, কাৰণ কণমানি ছোৱালী এজনী হাৰ্টৰ প্ৰব্লেম হ'লে কিমান বেছি অসুবিধা হয় আপোনালোকে নিশ্চয় বুজি পাইছে। সৰু হোৱা বেমাৰ এটাতে যদি আমি অকণমান টাইম পৰোঁ, আমি বহুত বেছি দুৰ্বল হৈ যাওঁ। এই কণমানি ছোৱালীজনী যে আজি ইমান দিন ধৰি তাই হাৰ্টৰ প্ৰব্লেমত এনেদৰে মেডিকেলত আছে, তাই কি বিলৈ হৈছে বাৰু আপোনালোকে এবাৰ ভাবি চাওকচোন। আজি তাইৰ ঠাইত যদি আমাৰ সন্তান হ'লহেঁতেন, আমি জানো সহ্য কৰিব পাৰিলোহেঁতেন? কোনো পধ্যেই নোৱাৰিলোহেঁতেন, কাৰণ আমাৰ সন্তানক কেতিয়াও আমি কষ্ট পাব পাৰোঁ, কিন্তু আমাৰ সন্তানক কেতিয়াও কষ্টত থাকিব দিব নোৱাৰোঁ। প্ৰতিজন মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক ভগৱান তোলা দি তোলে। সকলোৱে যাতে দাদাজনক অকণমান সহায় কৰিব বুলি আশা কৰিছোঁ। যিমানখিনি পাৰে পৰাপক্ষলৈকে আপোনালোকে সহায় কৰক। যদিও আপোনালোকে নোৱাৰে তেন্তে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। এই ভিডিঅ'টো শ্বেয়াৰ কৰিলে কি ঠিক, আপুনি নোৱাৰিলে আপোনাৰ লগৰ এজনে কৰিব পাৰিবও পাৰে। আপোনালোকে পইচাটো দিব পৰা নাই কোনো কথা নাই, কিন্তু আপোনালোকে শ্বেয়াৰটো কৰিব পাৰে। শ্বেয়াৰ কৰিলেতো আপোনালোকৰ একো প্ৰব্লেম নহয়, আপোনালোকৰ পইচাও নাযায়, নহয় জানো? আপোনালোকে মাত্ৰ শ্বেয়াৰ কৰি দিব লাগে। শ্বেয়াৰ কৰিলে দাদাজনৰ বিষয়ে সকলোৱে গম পাব। এজন নহয় এজন মানুহ আগবাঢ়ি আহিব।
দাদাজনৰ গুগল পে' নাম্বাৰ একাউণ্ট নাম্বাৰ মই ভিডিঅ'টোত দি দিছোঁ। আপোনালোকে তেওঁক কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট নাম্বাৰো আছে, সকলোখিনি এভেইলেবল আছে। আপোনালোকে দিব বিচাৰিলে দিব পাৰে আৰু দাদাজনৰ লগত কণ্টেক্ট কৰোঁ বুলি ভাবিলেও কৰিব পাৰে আৰু দাদাজনক যদি লগ কৰোঁগৈ বুলিও ভাবে তেন্তে লগ কৰিব পাৰে, কাৰণ তেওঁলোক বেংগলোৰ নাৰায়ণা মেডিকেলতে আছে। চ' ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ।